মিত্ৰতাৰ ক্ষেত্ৰত আমাৰ অসম জাতীয় পৰিষদৰ দৃষ্টিভংগী একদম স্পষ্ট, একেবাৰে জোন বেলি তৰাৰ দৰে স্পষ্ট। ভোট বিভাজন নকৰিবৰ কাৰণে আমি সকলোৱে কিছু এৰা ধৰাৰ মানসিকতাৰে বুজা পৰা, পৰস্পৰে পৰস্পৰৰ প্ৰতি ৰখা সন্মান, দল সৰু হ'ব পাৰে কিন্তু সন্মান আৰু মৰ্যাদাটো থাকিব লাগিব, সেই চিন্তাৰে আমি সকলোৱে মিলি আমি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজ দিবৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব। আদৰ্শগত অমিল কংগ্ৰেছৰ লগত আমাৰ আছিলে, আছে আৰু ভৱিষ্যতেও থাকিব। কিন্তু জাতীয় সংকট আমি যিহেতু দেখিছোঁ, অসমৰ সমাজ জীৱনৰ সংকট দেখিছোঁ, সেইকাৰণে ভোট বিভাজন ৰোধ কৰাৰ স্বাৰ্থত দেশৰ ৰাজনৈতিক প্ৰেক্ষাপট আমি অনুধাৱন কৰি বিভিন্ন নিৰ্বাচনৰ ফলাফল আমি যেতিয়া দেখিছোঁ, বিশ্লেষণ কৰি আমি উপলব্ধি কৰিছোঁ, হৃদয়ঙ্গম কৰিছোঁ, আমাৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় যিটো নেৰেটিভ, আমাতকৈ প্ৰয়োজনীয় আটাইতকৈ যিটো জাতীয় দায়িত্ব যিটো আছে, সেইটো হ'ল একতাৰে যুঁজা, ভোট বিভাজন ৰোধ কৰি ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ আমি বিৰোধী প্ৰত্যেকে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব, আৰু এই ক্ষেত্ৰত অসম জাতীয় পৰিষদৰ পূৰ্ণ সমৰ্থন আছে আৰু থাকিব।